মই বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমৰ বিভিন্ন অনুষ্ঠানৰ লগতে অসমত বিশেষকৈ চৰাইদেউ, যোৰহাট, গোলাঘাট বা নাজিৰা যি আমাৰ বানপানীয়ে অৱনতিৰ সৃষ্টি কৰিছে, তাৰ কাৰণে গোটেই অসমবাসীৰ লগতে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবক যিখিনি এটা আদৰ্শ দেখুৱাইছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্বনাথ চাৰিআলি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতসকলক সহায় সহযোগ আগবঢ়োৱাৰ লগতে আমি পাভৈ ব্যৱসায় সমবায় সমিতিও আমাৰ কিছু বস্ত্ৰ আছিলে, আমাৰ প্ৰায় 1,20,000তকৈ বেছি বস্ত্ৰ বিশেষকৈ শিশুসকলৰ কাৰণে আমি আগবঢ়াম বুলি ভাবিছিলোঁ। এই কথাখিনি আচলতে আমি হঠাতে আমি চিন্তা কৰিলোঁ। আমাৰ যিখিনি সঞ্চালক মণ্ডলী আছে সেই সঞ্চালক মণ্ডলী আমি টেলিফোনিক বাৰ্তা কৰিলোঁ, কৰি পেলাই আমি পাভৈ ব্যৱসায় সমবায় সমিতিৰ আমাৰ কৰ্মচাৰীসকলো একেলগে আলোচনা কৰি পেলাই যে এইটো এটা মহান পদক্ষেপ হ'ব, গতিকে আমি এই গোটেই বস্তুটো আমি আজি বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবক আমি অৰ্পণ কৰিছোঁ। আমি এইকাৰণে অৰ্পণ তেখেতক কৰিছোঁ যে এইটো এটা আমাৰ স্থায়ী হেৰি হ'ব আৰু তাৰপিছত তেখেতসকলৰ যোগেদি এই বস্তুটো সঠিক জেগাত পৰিব বুলি আমি জনাইছোঁ। গতিকে সেইখিনি দিবৰ কাৰণে আমি যিটো আমাক আগতে সুবিধা দিলে তাৰ কাৰণে আমি বিশ্বনাথ প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।